নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কেইবাটাও খবৰ এই ভিডিঅ'টিৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটি হ'ল পুনৰ মুকলি হ'ল শিক্ষক বদলীকৰণৰ পৰ্টেল। শিক্ষকৰ পাৰস্পৰিক বদলীকৰণৰ কাৰণে মুকলি হ'ল পৰ্টেল। শিক্ষকসকলে আন্তঃজিলা বদলীকৰণৰ বাবে কৰিব পাৰিব আবেদন। কাইলৈৰ পৰা শিক্ষকসকলে কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম সময়সীমা হ'ল 30 এপ্ৰিল। গ্ৰীষ্ম বন্ধত সম্পূৰ্ণ হ'ব শিক্ষক বদলীকৰণৰ প্ৰক্ৰিয়া। চাকৰি কৰা 10 বছৰ হোৱাসকলক দিয়া হ'ব অগ্ৰাধিকাৰ আৰু দিব্যাংগসকলক 2 বছৰ হ'লেই তেওঁলোকে অগ্ৰাধিকাৰ লাভ কৰিব। দ্বিতীয়টি খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত CMO আছামৰ ফালৰ পৰা লিখিছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কাৰ্যপ্ৰণালী মূল্যায়ন কৰিবলৈ এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শৈক্ষিক আন্তঃগাঁথনিৰ অৱস্থা, এক অনুকূল শিক্ষাৰ পৰিৱেশৰ বাবে উন্নয়নৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহ চিনাক্তকৰণৰ বিষয়ে আলোচনা কৰা হয় আৰু অন্যান্য মুখ্য বিষয়সমূহৰ ভিতৰত আছে চাহ বাগিচাৰ সম্প্ৰদায়বোৰক মানদণ্ডৰ শিক্ষা প্ৰদান কৰাৰ লক্ষ্যৰে চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়বিলাকত শিক্ষাৰ্থী শিক্ষণ অভিজ্ঞতা বৃদ্ধিৰ বাবে বিদ্যালয় বিশেষকৈ দূৰৱৰ্তী এলেকাত স্থিত উন্নীতকৰণ আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা আৰু মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। গতিকে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ আলোচনাত মিলিত হয় আৰু তাত কি কি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হৈছিল সেই সম্পৰ্কত সামাজিক মাধ্যমত জনোৱা হৈছে। এতিয়া অন্য এটা খবৰ লৈ আহিছোঁ। এটি WT মেছেজ প্ৰকাশ পাইছে ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা অল ট্ৰেজাৰীলৈ দিয়া হৈছে। যিহেতু আপোনালোকে জানে মাৰ্চ মাহৰ, গতিকে এইবাৰ 21 তাৰিখৰ পৰাই বিলসমূহ লোৱা হ'ব। গতিকে আপোনালোকৰ দৰমহা এইবাৰ আগতকৈ কিছু সোনকালেই হ'ব, দৰমহা আৰু পেঞ্চন। আপোনালোকে নিশ্চয় দেখিছে WT মেছেজটি। গতিকে 21 মাৰ্চ তাৰিখৰ পৰাই বিলসমূহ ট্ৰেজাৰীবিলাকত গ্ৰহণ কৰিব। যিহেতু মাৰ্চ এণ্ডিঙৰ কথা থাকে, মাৰ্চ মাহৰ কাৰণে এইবাৰ কিছু আগতীয়াকৈ ল'ব। গতিকে আপোনালোকৰ দৰমহা আৰু পেঞ্চনসমূহ বা বিলসমূহ আগতীয়াকৈ এইবাৰ লাভ কৰিব। গতিকে কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে অত্যন্ত এটা সুখবৰ বুলি ক'ব লাগিব। নহ'লে ট্ৰেজাৰীবিলাকত যথেষ্ট বিলাকৰ ভিৰ হয় কাৰণে এইটো ব্যৱস্থা কৰিছে অসম চৰকাৰৰ বিত্ত বিভাগৰ ফালৰ পৰা। এতিয়া অন্য এটা খবৰ লৈ আহিছোঁ। অসম বাজেট 2025ত দৰমহা বৃদ্ধি, ধন প্ৰদানৰ পৰা ঋণলৈ ৰাজ্যৰ চৰকাৰী চাকৰিয়ালৰ বাবে 10টা ডাঙৰ খবৰ। বিত্তমন্ত্ৰী অজন্তা নেওগে 2025-26 বৰ্ষৰ বাজেট দাখিল কৰি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 10টা ডাঙৰ ঘোষণা কৰে। বাজেটত শিক্ষানুষ্ঠানৰ প্ৰাদেশিকৰণ, পেঞ্চন আঁচনি, চিকিৎসা মহাবিদ্যালয়, ফেকাল্টি আৰু শিক্ষকসকলৰ দৰমহা বৃদ্ধিৰ পোষকতা কৰে। গতিকে বাজেটত কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে 10টা অতি ডাঙৰ ঘোষণা কৰিছে, যাৰ দ্বাৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ'ব। মঞ্জুৰি নথকাৰ বাবে অসম শিক্ষা শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষা প্ৰতিষ্ঠান পুনৰ গঠন আইন 2017-18ত হোৱা সংশোধনীৰ অধীনত প্ৰাদেশিকৰণ কৰিব নোৱাৰা 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে স্থাপিত শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাদেশিকৰণ প্ৰস্তাৱ। ইয়াৰ বাবে আপত্তিবিহীন প্ৰমাণপত্ৰ, অনুমতি, স্বীকৃতি, অন্তৰ্ভুক্তি, মঞ্জুৰি আৰু শিক্ষা অনুষ্ঠানসমূহৰ নাম 1 জানুৱাৰী 2006 বা তাৰ পূৰ্বে মাতি থকা উপযুক্ত কৰ্তৃপক্ষই দিয়া প্ৰমাণপত্ৰ গ্ৰহণ কৰাৰ প্ৰস্তাৱ। গতিকে অত্যন্ত এটা সুখবৰ। দ্বিতীয়তে, যিসকল টিউটৰে সংশোধিত অসম শিক্ষা শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শিক্ষানুষ্ঠানৰ পুনৰ গঠন আইন 2017 অনুসৰি শৈক্ষিক আৰু পেছাগত অৰ্হতা 5 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব, তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীতকৰণ অব্যাহত থাকিব। তৃতীয়তে, চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা নিয়মীয়া কৰ্মচাৰীসকলক পেঞ্চন পুঁজি নিয়ন্ত্ৰক আৰু উন্নয়ন কৰ্তৃপক্ষৰ চুক্তি অনুসৰি নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPSৰ তহবিলত জমা হোৱা চৰকাৰৰ বৰঙণিৰ অংশ উভতাই দিয়াৰ চৰ্তত পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPSৰ সুবিধা প্ৰদানৰ কথা বিবেচনা কৰিব। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰা নীতি নিৰ্দেশনা অনুসৰণ কৰিব। গতিকে অত্যন্ত সুখবৰ। NPS বা OPS যিকোনো এটা বিকল্প বাছি ল'ব পাৰিব। নতুন পেঞ্চন আঁচনিয়ে সামৰি লোৱা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ একত্ৰিত পেঞ্চন আঁচনি অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমৰ সুবিধা আগবঢ়োৱা হ'ব। ইয়াৰ দ্বাৰা 2.8 লাখ কৰ্মচাৰী উপকৃত হ'ব, যদিও নতুন পেঞ্চন আঁচনি অব্যাহত ৰাখিব পাৰিব। আশা কৰ্মী, PM পোষণৰ ৰান্ধনী, অংগনবাদী কৰ্মী আৰু সহায়িকাসকললৈ ভাল খবৰ। 2025ৰ 1 অক্টোবৰৰ পৰা তেওঁলোকৰ পাৰিতোষিক চৰকাৰী ভাত্তা সংশোধন কৰাৰ লগতে এককালীন সাহায্য প্ৰদানৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্দিষ্ট বেতন লাভ কৰা মাষ্টাৰৰোল আৰু ৱৰ্কছৰ্চ কৰ্মচাৰীসকলৰ চৰকাৰে যোগ্য ঘৰ ভাড়াৰ 50% দিয়াৰ ঘোষণা কৰিছে। অন্যহাতে শূন্য ব্যয় দুৰ্ঘটনা আৰু মৃত্যু বীমাৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সেইসকল কৰ্মচাৰীকো সম্প্ৰসাৰিত কৰাৰ ঘোষণা কৰা হৈছে।
সপ্তমতে, চিকিৎসা মহাবিদ্যালয়ৰ ফেকাল্টিসমূহৰ পদোন্নতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ চৰ্ত পূৰণৰ সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিব। চিকিৎসা মহাবিদ্যালয়সমূহৰ নৱনিযুক্ত ফেকাল্টিসকলক গাড়ী ক্ৰয়ৰ বাবে চৰকাৰে সুদবিহীন ঋণ প্ৰদান কৰিব। অতিৰিক্ত তেওঁলোকৰ বাবে এখন সহজ গৃহ ঋণৰ আঁচনি শীঘ্ৰেই প্ৰৱৰ্তন কৰিব। 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলক 1000 টকা অতিৰিক্তকৈ দিয়া হ'ব কিতাপ কিনিবৰ কাৰণে। ইয়াৰ উপৰিও এইবাৰৰ বাজেটত আশাৰ বতৰা কঢ়িয়াই আনিছে ৰাজ্যৰ একাংশ চৰকাৰী শিক্ষকলৈ। বিশেষতঃ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা অনুষ্ঠানৰ শিক্ষকসকলৰ দৰমহা 20,000 টকালৈ বৃদ্ধি কৰা হৈছে। চাকৰি কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি কৰা হৈছে। অন্যহাতে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সুখবৰ, চলিত সপ্তাহতে বৃদ্ধি হ'ব পাৰে DA আৰু DR। আপোনালোকে নিশ্চয় জানে 2025 চনৰ প্ৰথম যিটো DA আৰু DR বৃদ্ধিৰ ঘোষণা হোৱা নাই। গতিকে এই চলিত সপ্তাহতেই 2% DA আৰু DR বৃদ্ধিৰ ঘোষণা হোৱাৰ সম্ভাৱনা আছে। আগন্তুক যি কেন্দ্ৰীয় কেবিনেট বৈঠক হ'ব, সেই বৈঠকতে 2% DA আৰু DR বৃদ্ধিৰ সম্ভাৱনা আছে। ইতিমধ্যে ডিচেম্বৰ মাহলৈকে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংক প্ৰকাশ পাইছে। সেই অনুসৰি 2 পইণ্ট বৃদ্ধি হ'লে বৰ্তমান যি 53% DA আৰু DR লাভ কৰি আছে, সি গৈ 55%লৈ হ'বগৈ। যিহেতু 1/1/2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ কথা, গতিকে তাৰ আগতে আৰু এটা DA বৃদ্ধি হ'ব, যিটো বছৰৰ দ্বিতীয় DA বৃদ্ধি। গতিকে বৰ্তমানলৈকে প্ৰথম DA বৃদ্ধি হোৱা নাই। CITU আছামৰ ফালৰ পৰা যিহেতু বাজেটত উল্লেখ কৰা যি দৰমহা বৃদ্ধিৰ কথা, তাৰ পিছতে তেওঁলোকে সামাজিক মাধ্যমত লিখিছে যে দিছপুৰৰ ভিতৰত যাব নোৱাৰি। গতিকে উজান বজাৰৰ কাৰ্যালয়ত নিজৰ বিভাগীয় সঞ্চালকক লগ কৰি তেওঁলোকে সকলোখিনি কথা কৈছে, যিটো আশা অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত। ইতিমধ্যে বিত্তমন্ত্ৰীৰ বাজেট ভাষণত UPSৰ ক্ষুব্ধ NPS কৰ্মচাৰী সংস্থাই তেওঁলোকে 24 মাৰ্চত কৰ্মবিৰতি ঘোষণা কৰিছে। আৰু তেওঁলোকে 24 মাৰ্চত যিহেতু পুৰণি পেঞ্চনৰ ঘূৰাই বিচাৰি তেওঁলোকে কৰ্মবিৰতি কৰিছে আৰু তেওঁলোকৰ অন্যান্য বহুখিনি দাবী আছে। গতিকে সেইখিনি চৰকাৰৰ লগত যাতে তেওঁলোকে আলোচনা কৰিব পাৰে, চৰকাৰৰ ওচৰত তেওঁলোকে দাবী ৰাখিছে। গতিকে সেইকাৰণে 24 মাৰ্চত তেওঁলোকে কাৰ্যপন্থা হাতত লৈছে। এতিয়া আহিছোঁ অন্য এটা সুখবৰলৈ, যে সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাজেট সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে, য'ত ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি নিয়মীয়াকৰণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী মহোদয়। আৰু তেখেতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে, য'ত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ হ'ব নে নহ'ব সেই বিষয়ে তেওঁ কয়। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু সৰ্বশিক্ষা অধীনৰ ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি কেতিয়া নিয়মীয়াকৰণ হ'ব বুলি অখিল গগৈদেৱে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি কেতিয়াও নিয়মীয়াকৰণ নহয়, কিয়নো উচ্চতম ন্যায়ালয়ে এটা তেওঁৰ ৰায়দানৰ কথা কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে কেছলেছ চিকিৎসা লাভ কৰিব। চেন্নাইতো এই সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। আৰু লগতে কয় NSM আৰু SSৰ কৰ্মচাৰীক আমি 100% চিকিৎসা ব্যয় দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াৰ উপৰিও ৰাজ্যৰ যিসকল ঠিকাভিত্তিক শিক্ষক তেওঁলোক নিয়মীয়া পৰ্যায়লৈ আহিছে, তেওঁলোকৰ দৰমহা কিছু কমি যোৱাত আৰ্থিক কিছু অসুবিধা হৈছে, যদিও তেওঁলোকে চৰকাৰী যিখিনি সুবিধা সেইখিনি লাভ কৰিছে এজন চৰকাৰী চাকৰি লাভ কৰা। অন্য এটা খবৰলৈ আহিছোঁ যে টেটৰ যিটো চৰ্ত নিয়মীয়াকৰণৰ ক্ষেত্ৰত টিউটৰসকলৰ তাক বাতিল কৰিবৰ কাৰণে দৰং টিউটৰ সন্থাৰ ফালৰ পৰা তেওঁলোকে জনাইছে। আৰু ৰাজ্যিক কৰ্মচাৰীলৈ আগবঢ়োৱা UPSৰ সুবিধা 1 অক্টোবৰৰ পৰা আশা অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ ঘোষণা। লগতে 20,000লৈ দৰমহা বৃদ্ধি হ'ব কম্পিউটাৰ শিক্ষকৰ, অৰ্থাৎ বাণীকান্ত কাকতি কম্পিউটাৰ আঁচনিৰ শিক্ষকসকলৰ। লগতে ৰঙালী বিহুৰ পূৰ্বেই প্ৰধান শিক্ষকৰ নিযুক্তিৰ কথাটো ঘোষণা কৰিছে। আজি মুখ্যমন্ত্ৰী মহোদয়েও প্ৰাথমিক শিক্ষকৰ প্ৰধান শিক্ষক নিযুক্তিৰ কথাটো তেওঁ উত্থাপন কৰিছে। আগন্তুক দিনত তেওঁলোকে আৰু নতুন নিযুক্তিৰ কথাও তেওঁ ঘোষণা কৰিছে বহুকেইটা। বিশেষতঃ টেটকাম ৰিক্ৰুইটমেণ্টৰ সময়সীমা, কেতিয়াকৈ টেটকাম ৰিক্ৰুইটমেণ্টৰ ফলাফল ঘোষণা হ'ব, কেতিয়াকৈ 5,550টা পদৰ নিযুক্তিৰ মেধা তালিকা প্ৰকাশ পাব, সেই সম্পৰ্কেও ঘোষণা কৰিছে। গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰ